মানৱ ৰবীন দাৰ এটা মই পোষ্ট দেখা পালোঁ। পোষ্টত তেখেতে লিখিছে যে এইবাৰ বিহুত তেওঁ অনুষ্ঠান নকৰে, মানে 7 বিহুলৈকে। লগতে কৃষ্ণমণি চুতীয়া ডাঙৰীয়াৰ এটা পোষ্ট দেখা পালোঁ। তেখেতে লিখিছে যে মাত্ৰ বাদ্যযন্ত্ৰীসকলৰ খৰচা আৰু যাতায়াতৰ যিখিনি খৰচা অকল সেইখিনি ল'ব, বাকী এক্সট্ৰা পইচা একো নলয়। প্ৰথম কথাটো হ'ল মানৱ ৰবীন দাই ভুল লিখিছে। জুবিন দাৰ কাৰণে বিহু অনুষ্ঠান ত্যাগ কৰিব নাপায়, কাৰণ জুবিন দাই সেইটো কেতিয়াও নিবিচাৰে। লগতে মানস দা, আপোনাক এটা কথা কওঁ, বিহু বৰ্জন নকৰিব। অসমত বৰ্জন কৰিবলগীয়া বহুত বস্তু আছে। লগতে কৃষ্ণমণি চুতীয়া ডাঙৰীয়াই যিখিনি কথা লিখিছে সেইখিনি মই যোৱাবাৰে কৈছিলোঁ যে বিহুৰ কেইদিন যিকোনো গায়কে অকল খৰচাখিনি ল'ব লাগে, এক্সট্ৰা পইচা ল'ব নালাগে। বাকী 7 বহাগৰ পিছত তেওঁলোকে লৈ থাকক। যি কি নহওক, কৃষ্ণমণি চুতীয়া ডাঙৰীয়াই কমচে কম এইবাৰ যিখিনি পদক্ষেপ ল'ব খুজিছে সেইটো মই সমৰ্থন জনাইছোঁ, যাৰ কাৰণে ৰাইজ উপকৃত হ'ব। লগতে এটা কথা কওঁ, ছিংগাৰবিলাকে অলমষ্ট 4 পৰা 7 লাখৰ ভিতৰত এভাৰেজ পইচা লৈ আছে বিহুৰ নামত। এইটো বিষয়ত মই যোৱাবাৰো মাত মাতিছিলোঁ, আৰু এইবাৰ যিহেতু জুবিন দাও নাই, মই ভাবোঁ ইমান টকা লোৱা উচিত নহয়। বিহুৰ 7 দিন গৈ লওক, তাৰপিছত তেওঁলোকে লওক। আৰু এইখিনিতে এটা কথা কওঁ, যোৱাবাৰৰ নিচিনা মই আৰু মোৰ টিমটোৱে আমি এক্সট্ৰা মানুহ একো লোৱা নাই, অকল মিউজিচিয়ানৰ খৰচা আৰু ট্ৰান্সপৰ্ট। আৰু এইবাৰো তেনেকৈ আমি বিহু অনুষ্ঠান কৰিম, বা ভালেখিনি কমিটিৰ লগত আমি কথা পাতিছোঁ, ফাইনেল হৈছে। গতিকে অন্য গায়কসকলকো মই এইটো কথা অনুৰোধ জনাওঁ, বিহুৰ কাৰণে বেছি পইচা নলওক প্লিজ। ধন্যবাদ। জয় অসম।